নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসমত ভয়ংকৰ সংক্ৰমণ আফ্ৰিকান সোৱাইন ফিভাৰৰ। আফ্ৰিকান সোৱাইন ফিভাৰে অসমত ভয়াৱহ সংক্ৰমণ চলোৱাৰ আশংকা। বন্ধ ঘোষণা গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰীৰ ব্যৱস্থা। বন্ধ ঘোষণা কৰিছে গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰীৰ ব্যৱস্থাসমূহ। আক্ৰান্তৰ অঞ্চলৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন লোকে প্ৰৱেশ সম্পূৰ্ণকৈ বাধা। নিৰ্দেশ উলংঘা কৰিলেই 188 ধাৰাৰ অধীনত লোৱা হ'ব কঠোৰ শাস্তি। সমগ্ৰ বৰপেটা জিলাত জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই সলনি হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক দিল্লীলৈ তলব। আজি শনিবাৰে জৰুৰীভাৱে মাতি পঠিওৱা হৈছে জ্যেষ্ঠ নেতাসকলক। তাক লৈ চলিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত চৰ্চা আলোচনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো ভাৰতৰ ভয়ত কঁপিছে পাকিস্তানী সেনাই। নিঃশেষ হোৱাৰ ভয়ত পাকিস্তানী সেনাৰ মাজত হাহাকাৰ। সেনাৰ মুখ্য কাৰ্যালয়কে সলনি কৰিবলৈ বাধ্য হৈছে পাকিস্তান। ৰাৱালপিণ্ডৰ চাকলালাৰ পৰা ইছলামাবাদলৈ সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰৰ যোজা। ভাৰতীয় সেনাই নুৰ খান বিমানবন্দৰৰ তছনছ কৰি দিয়াৰ পাছতে বিপদত পৰিছে পাকিস্তান। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দ্ৰুতগতিত বিয়পিছে মহামাৰী কোভিড। কোভিডৰ ভয়াৱহ দ্ৰুত সংক্ৰমণক লৈ চীনৰ হংকং ছিংগাপুৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰি দিয়া হৈছে। হঠাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। জানিব পৰা মতে এই পৰ্যন্ত 31 জন লোকৰ মৃত্যু হৈছে কোভিড সদৃশ ৰোগত। পৰৱৰ্তী খবৰটো হৈছে জুন মাহত প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজিকৈ চাউল। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই সুখবৰ। একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল। জুন জুলাই আগষ্ট মাহৰ চাউল একেলগে প্ৰদান কৰিব ৰাজ্য চৰকাৰে। জুন মাহতেই অনাগত 3 মাহৰ চাউল লাভ কৰিব জনতাই। যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক। বাৰম্বাৰ ট্ৰাক আৰু ৰেলৱে অসমলৈ চাউল কঢ়িয়াই থাকিলে আৰ্মি মুভমেণ্টত জটি পৰিব পাৰে। গতিকে একেলগে 3 মাহৰ চাউল ৰাইজক দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো কলেজত নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে ৰেচন কাৰ্ড থাকিলেই কলেজত বিনামূলীয়াকৈ নামভৰ্তি। নালাগে কোনো ইনকাম চাৰ্টিফিকেট। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী পকীঘৰৰ নামত টকা সংগ্ৰহ কৰিছে নেকি কোনোবা। বিনামূলীয়া ঘৰৰ বাবে নিদিব এটকাও। ঘৰ দিয়াৰ নামত কোনো লোকে ধন বিচাৰিলেও দিয়ক অভিযোগ। নিজেই কৰিব পাৰিব ঘৰৰ বাবে জিঅ' ট্ৰেকিং। 25 মে পৰ্যন্ত বঢ়াই দিয়া হৈছে এই সুবিধাসমূহ। যিকোনো আঁচনিৰ নামত ধন লোৱা দালাল পৰিব এতিয়া ভয়ংকৰ বিপদত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে
গাজাত ইজৰাইলৰ পুনৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। দুটা দিনত 120 জনৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ আক্ৰমণত ভাঙি তছনছ হ'ল গাজাৰ একমাত্ৰ কেঞ্চাৰ হাস্পাতাল। দুটা নিশা ধাৰাবাহিকভাৱে বিমানেৰে আক্ৰমণ গাজাত। ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে শিশু, বৃদ্ধৰ লগতে গৰ্ভৱতী মহিলাও। আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে গাজাৰ কেইবাখনো চহৰত মৃতদেহৰ শাৰী। আক্ৰমণৰ পাছতে নেতান্যাহুৰ মন্তব্য, পুনৰ পূৰ্ণ শক্তিৰে গাজাত প্ৰৱেশ কৰিব ইজৰাইলে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, আপুনিও সাৱধান হওক, ৰাজ্যত বতৰে লৈছে কাল ৰূপ। আগন্তুক 3 ঘণ্টাৰ ভিতৰত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব পাৰে বতাহ। উৰে নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আমি জনাই আছোঁ এই মুহূৰ্তত কোন কোন জিলাত ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আমি এই মুহূৰ্তত জনাই আছোঁ ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা এইসমূহ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইফালে ইয়েলো এলাৰ্ট জাৰি কৰিছে চিৰাং, নলবাৰী, তামুলপুৰ, বজালী, পশ্চিম কাৰ্বি আলং, গোলাঘাট, হোজাইৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰিছে।